নমস্কাৰ, নৰ্থ ইষ্ট নাও প্ৰতিগৰাকী দৰ্শকক মই কল্পজ্যোতি শইকীয়াই স্বাগতম জনাইছোঁ। আৰু ইতিমধ্যে এখন সংবাদমেল সম্বোধন কৰিলে ৰাইজৰ দলে আৰু তাত কাৰাৰুদ্ধ অখিল গগৈয়ে বিধানসভাৰ মজিয়াত যি ৰাজ্যপালৰ বক্তব্য আছিল সেই বক্তব্যৰ কিছু সাৰাংশ দাঙি ধৰিছে আৰু কিছু সংখ্যক দাবী ইতিমধ্যে উত্থাপন কৰিছে। আৰু উক্ত সংবাদমেলৰ জৰিয়তে ৰাইজৰ দলৰ কাৰ্যকৰী সভাপতি ভাস্কৰী শইকীয়াই অখিল গগৈৰ যি বক্তব্য সেই বক্তব্যসমূহ দাঙি ধৰিছিল। আৰু তাৰ ভিতৰত কিছু বক্তব্য আপোনালোকক পাঠ কৰি দিছোঁ। প্ৰথমতেই তেওঁ কৈছে যে বিজেপি চৰকাৰৰ মিছন আছে কিন্তু ভিজন নাই বুলি তেওঁ উল্লেখ কৰিছে। আৰু ৰাইজৰ দলৰ যি সভাপতি অখিল গগৈয়ে কৈছে যে যোৱা 22 মে'ৰ অসম বিধানসভাৰ যি অধিৱেশনৰ ৰাজ্যপালৰ ভাষণত 5খন সৰ্বশ্ৰেষ্ঠ ৰাজ্যৰ অন্যতম ৰাজ্যৰূপে অসমক যি গঢ় দিয়াৰ বাবে তেওঁলোকে পদক্ষেপ হাতত লোৱাৰ কথা ঘোষণা কৰিছে। আৰু কিন্তু অসমক উন্নয়নৰ শিখৰলৈ নিবলৈ কোনো ৰাজনৈতিক বা অৰ্থনৈতিক ভিজনৰ কথা ৰাজ্যপালে তেওঁৰ বক্তব্যত উল্লেখ নকৰিলে বুলি অখিল গগৈয়ে গুৰুতৰ অভিযোগ উত্থাপন কৰিছে। আৰু ইয়াৰ বিপৰীতে সত্ৰ, নামঘৰ আৰু গোৰক্ষাৰ বাহিৰে অন্য কোনো দূৰদৃষ্টিসম্পন্ন দৃষ্টিভংগী নাই বুলি অখিল গগৈয়ে তেওঁ যি বক্তব্যৰ সাৰাংশ সেই বক্তব্যৰ সাৰাংশত দাঙি ধৰিছে। আৰু ইতিমধ্যে তেওঁ বিভিন্ন দাবীও কিছুমানো উল্লেখ কৰা পৰিলক্ষিত হৈছে। আমি সেই দাবীসমূহ জনাব বিচাৰিছোঁ। কৰোনা ভাইৰাছ প্ৰতিৰোধৰ ক্ষেত্ৰত অসম চৰকাৰৰ ভূমিকা আৰু ব্যৰ্থতা কিছু ব্যৰ্থ হোৱা বুলি তেওঁ দাবী কৰিছে। আৰু উল্লেখ কৰিছে যে কৰোনা ভাইৰাছৰ যি দ্বিতীয় ঢৌ আহিছিল সেই দ্বিতীয় ঢৌৰ পূৰ্বে যিখিনি সজাগতা ৰাইজৰ মাজত দাঙি ধৰিব লাগিছিল সেই সজাগতা দাঙি ধৰাৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰৰ স্বাস্থ্য বিভাগ সম্পূৰ্ণ ব্যৰ্থ বুলি তেওঁ বক্তব্যত উল্লেখ কৰিছে। আৰু এইখিনিতে আৰু এটা কথা কৈছে যে সৰ্বশ্ৰেষ্ঠ অসম প্ৰতিষ্ঠা বিজেপি দলৰ নিৰ্বাচনী প্ৰতিশ্ৰুতিহে আছিল। আৰু নিৰ্বাচনী প্ৰতিশ্ৰুতি 2016 চনতো তেওঁলোকে দিছিল সৰ্বশ্ৰেষ্ঠ অসম গঢ় দিয়াৰ প্ৰতিশ্ৰুতি দিছিল। বৰ্তমানৰ মুখ্যমন্ত্ৰী বা তেতিয়াৰ স্বাস্থ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ভাৰতবৰ্ষৰ 5খন অন্যতম ৰাজ্যৰ ভিতৰত অসমক স্থান দিয়াৰ প্ৰতিশ্ৰুতি দিছিল। কিন্তু সেয়া কেৱল নিৰ্বাচনী প্ৰতিশ্ৰুতিতে সীমাবদ্ধ থকা বুলি অখিল গগৈয়ে গুৰুতৰ অভিযোগ উত্থাপন কৰিছে। আৰু এই ক্ষেত্ৰত আৰু কিছু কথা উল্লেখ কৰিছে অখিল গগৈয়ে। তাৰ ভিতৰত অন্যতম হৈছে নিবনুৱামুক্ত অসম গঢ় দিয়াৰ ক্ষেত্ৰত বিজেপি চৰকাৰ বৰ্তমান সময়লৈকে ব্যৰ্থ হৈ থকা বুলি তেওঁ উল্লেখ কৰিছে। আৰু বৃহৎ নদীবান্ধ নিৰ্মাণৰ ক্ষেত্ৰতো বিজেপি চৰকাৰ পূৰ্বৰ যি স্থিতি বিজেপি দলৰ কিন্তু বৰ্তমানৰ স্থিতিৰ মাজত পাৰ্থক্য থকা বুলি অখিল গগৈয়ে উল্লেখ কৰিছে। আৰু তেওঁ উল্লেখ কৰিছে যে ৰাজ্য চৰকাৰে বানমুক্ত অসম তৈয়াৰৰ বাবে ঘোষণা কৰা মিছন ব্ৰহ্মপুত্ৰৰ ওপৰত বহল আলোচনা বিলোচনা হওক। আৰু তেওঁ দাবী কৰিছে যে মিছন ব্ৰহ্মপুত্ৰৰ কথা যিহেতু বিজেপি চৰকাৰে উল্লেখ কৰিছিল সেয়েহে এই মিছন ব্ৰহ্মপুত্ৰৰ ওপৰত যি আলোচনা সেয়া ব্যাপক ৰূপত হ'ব লাগে বুলি তেওঁ উল্লেখ কৰিছে তেওঁ বক্তব্যৰ সাৰাংশত। আৰু আমি এইখিনিতে উল্লেখ কৰিছোঁ যে শিৱসাগৰ সমষ্টিৰ যিহেতু তেওঁ বিধায়ক, তেওঁ নৱনিৰ্বাচিত বিধায়ক অখিল গগৈ। আৰু শিৱসাগৰক তেওঁ ঐতিহ্য নগৰী আৰু পৰ্যটনৰ নগৰ ৰূপে ঘোষণা কৰিবৰ বাবে তেওঁ এই বক্তব্যৰ সাৰাংশৰ জৰিয়তে দাবী উত্থাপন কৰিছে। আমি আপোনালোকক যিসমূহ বক্তব্যৰ সাৰাংশ সেই বক্তব্যৰ সাৰাংশসমূহ আপোনালোকক পাঠ কৰি দি আছোঁ। তেওঁ বক্তব্যত উল্লেখ কৰিছে যে শ্ৰেষ্ঠতম অসমৰ সপোন বহুদূৰ। অৰ্থাৎ বিজেপি চৰকাৰে পূৰ্বতেও যি প্ৰতিশ্ৰুতি দিছিল ভাৰতবৰ্ষৰ 5খন অন্যতম ৰাজ্যৰ ভিতৰত অসমক তেওঁলোকে অন্তৰ্ভুক্ত কৰিব বুলি তেওঁলোকে উল্লেখ কৰিছিল। কিন্তু সেই যি শ্ৰেষ্ঠতম অসমৰ সপোন সেই সপোন বহু দূৰ বুলি উল্লেখ কৰিছে অখিল গগৈয়ে। আৰু উত্তম অসম সজোৱাৰ সপোন দেখাই ভাল হ'ব বুলি তেওঁ এক পৰামৰ্শ আগবঢ়াইছে। সৰ্বশ্ৰেষ্ঠতকৈ তেওঁ উত্তম অসম হিচাপে বিজেপি চৰকাৰে যাতে অসমক গঢ় দিব পাৰে তাৰ বাবেই সপোন দেখিবলৈ তেওঁ পৰামৰ্শ আগবঢ়াইছে বিজেপি চৰকাৰক। এইখিনিতে কিছু বক্তব্য ৰাইজৰ দলৰ কাৰ্যকৰী সভাপতি ভাস্কৰী শইকীয়া আছে, সেই বক্তব্যসমূহ আমি আপোনালোকক শুনাই ল'ব বিচাৰিছোঁ। অখিল গগৈ ডাঙৰীয়াই বিধানসভাত উপস্থিত থকাৰ অংশগ্ৰহণ কৰাৰ অনুমতি নাপালে। সেয়েহে তেখেতে এটা লিখিত বক্তব্য বিধানসভাৰ অধ্যক্ষৰ ওচৰত দাখিল কৰিছিল ৰাজ্যপালৰ ভাষণ সন্দৰ্ভত। ৰাজ্যপালৰ ভাষণ সন্দৰ্ভত
যি লিখিত বক্তব্য প্ৰদান কৰা হৈছিল তাত অতি স্পষ্টভাৱে আমি কৈছিলোঁ যে বিজেপি চৰকাৰৰ মিছন আছে, ভিজন নাই। অখিল গগৈ ডাঙৰীয়াই লিখিত বক্তব্যত কৈছিল যে যোৱা 22 মে অসমৰ ৰাজ্যপালৰ ভাষণত ভাৰতৰ 5খন সৰ্বশ্ৰেষ্ঠ ৰাজ্যৰ অন্যতম ৰাজ্যৰূপে অসমক তৈয়াৰ কৰাৰ ঘোষণা কৰা হৈছে যদিও অসমক উন্নয়নৰ শিখৰলৈ লৈ যাবলৈ কোনো ৰাজনৈতিক বা অৰ্থনৈতিক ভিজন বা দৃষ্টিভংগী প্ৰকাশ হোৱা নাই। সত্ৰ, নামঘৰ আৰু গো ৰক্ষাৰ বাহিৰে অন্য কোনো দূৰদৃষ্টিসম্পন্ন দৃষ্টিভংগী প্ৰকাশ পোৱা নাই। সেয়েহে অখিল গগৈ এটা সঠিক ভিজনৰ বাবে বিজেপি চৰকাৰৰ যি মিছন আছে এই মিছন বাস্তৱত পৰিণত কৰিবৰ কাৰণে এক সঠিক ভিজনৰ বাবে বিধানসভাত বিশেষ আলোচনাৰ আহ্বান জনাইছে। বিধায়ক অখিল গগৈয়ে ইয়াৰ উপৰিও অসম বিধানসভাৰ বিশেষ অধিৱেশন দাবী কৰিছে কেইবাটাও বিষয়ৰ ওপৰত। কৰোনা ভাইৰাছ প্ৰতিৰোধৰ ক্ষেত্ৰত অসম চৰকাৰৰ ভূমিকা আৰু ব্যৰ্থতা সন্দৰ্ভত সবিশেষ আলোচনা হ'বৰ কাৰণে অসম বিধানসভাৰ বিশেষ অধিৱেশন অখিল গগৈ ডাঙৰীয়াই দাবী কৰিছে। একেদৰে সৰ্বশ্ৰেষ্ঠ অসম প্ৰতিষ্ঠাৰ বিজেপি দলৰ যি নিৰ্বাচনী প্ৰতিশ্ৰুতি আছে সেই প্ৰতিশ্ৰুতি কেনেকৈ পূৰণ হ'ব সেই সন্দৰ্ভত বিধানসভাৰ বিশেষ অধিৱেশন দাবী কৰিছে। অখিল গগৈয়ে কেনেকৈ এখন নিবনুৱামুক্ত অসম গঢ়ি তোলা হ'ব পাৰে এই সন্দৰ্ভত সবিশেষ আলোচনাৰ বাবে অসম বিধানসভাৰ বিশেষ অধিৱেশন দাবী কৰাৰ লগতে বৃহৎ নদীবান্ধ আৰু বানপানীমুক্ত অসম সন্দৰ্ভত আলোচনা কৰিবৰ কাৰণে বিশেষ অধিৱেশন দাবী কৰিছে। তাৰ লগতে ৰাজ্য চৰকাৰ বানমুক্ত অসম তৈয়াৰ কৰাৰ ভিছন ব্ৰহ্মপুত্ৰৰ ওপৰত বহল আলোচনা বিলোচনা হোৱাৰ কাৰণেও আহ্বান জনাইছিলে। আৰু ৰাজ্যপালৰ ভাষণৰ আটাইতকৈ উজ্জ্বল দিশটো হৈছিল যে অসম বানমুক্ত অসম তৈয়াৰক অগ্ৰাধিকাৰ ক্ষেত্ৰৰূপে ঘোষণা কৰাটো। আৰু শিৱসাগৰক অসম চৰকাৰে এক পৰ্যটন নগৰী আৰু ঐতিহ্য নগৰী হিচাপে গঢ়ি তোলাৰ আহ্বান জনোৱা হৈছে। তাৰ বাবে ৰাইজৰ দলৰ বিশেষ আঁচনি আছে, এই সন্দৰ্ভত আমি এই আঁচনি অসম চৰকাৰৰ ওচৰত দাখিল কৰিম। একেদৰে শিৱসাগৰক এখন তৈল নগৰী হিচাপে তাৰ আন্তঃগাঁথনি নিৰ্মাণ কৰাৰ দাবী অখিল গগৈ ডাঙৰীয়াই ৰাজ্যপালৰ ভাষণৰ সন্দৰ্ভত উত্থাপন কৰিছিলে। আৰু এই তৈল নগৰীৰ যি আন্তঃগাঁথনি নিৰ্মাণৰ দায়িত্ব ONGCয়ে ল'ব লাগে বুলি অখিল গগৈয়ে দাবী উত্থাপন কৰিছে। 2016 চনত বিজেপিৰ যি শ্ৰেষ্ঠতম অসম প্ৰতিষ্ঠাৰ শ্লোগান আছিল, যি প্ৰতিশ্ৰুতি আছিল, সেই প্ৰতিশ্ৰুতি যে সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে সেয়া 2021 চনত পুনৰ অসমক শ্ৰেষ্ঠতম ৰাজ্য প্ৰতিষ্ঠা কৰাৰ যি শ্লোগান দিছে সেই কথাই অতি স্পষ্টকৈ প্ৰমাণ কৰি দিছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বিধানসভাত অসমক শ্ৰেষ্ঠ ৰাজ্যত এখন কৰিম বুলি কৈছে, কিন্তু কেনেকৈ শ্ৰেষ্ঠতম ৰাজ্য কৰিব তাৰ সন্দৰ্ভত কোনো ধৰণৰ তেখেতসকলৰ ভিজন নাই। সেইকাৰণে অখিল গগৈয়ে অসম বিধানসভাৰ বিশেষ অধিৱেশন দাবী কৰিছে কেনেকৈ অসমক ভাৰতৰ শ্ৰেষ্ঠতম ৰাজ্য পৰিণত কৰিব, কাৰণ 2016 চনত এই প্ৰতিশ্ৰুতি দি বিজেপি চৰকাৰ সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছিল। প্ৰসূতি মৃত্যুৰ ক্ষেত্ৰত ভাৰতৰ স্থান অসমৰ ভিতৰত প্ৰথম, শিশুৰ মৃত্যুৰ ক্ষেত্ৰত দেশৰ ভিতৰত অসমৰ স্থান তৃতীয়। সেয়েহে অখিল গগৈৰ বক্তব্যৰ শ্ৰেষ্ঠতম অসম সপোন বহু দূৰ, সেইকাৰণে উত্তম অসম সজাৰ সপোন দেখুৱাই ভাল হ'ব বুলি তেখেতে ৰাজ্যপালৰ ভাষণ সন্দৰ্ভত দিয়া তেখেতৰ বক্তব্যত জনাইছে। নিশ্চয়কৈ আপোনালোকে শুনা পালে ভাস্কৰী শইকীয়াৰ মুখেৰে কি আচলতে গুৰুতৰ অভিযোগ দাঙি ধৰিছে কাৰাৰুদ্ধ অখিল গগৈয়ে, আৰু চৰকাৰলৈ কেতবোৰ তেওঁ পৰামৰ্শও আগবঢ়োৱা পৰিলক্ষিত হৈছে। আৰু এইখিনিতে এটা প্ৰশ্ন অসমবাসী ৰাইজৰ মাজত নিশ্চয়কৈ আছে যে বৰ্তমান সময়ত চিকিৎসাধীন হৈ আছে অখিল গগৈ, আৰু তেওঁৰ বৰ্তমান সময়ত স্বাস্থ্যৰ অৱস্থা কেনেকুৱা এই বিষয়ে আমি আমাৰ সাংবাদিকে ৰাইজৰ দলৰ প্ৰতিনিধি অৰ্থাৎ কাৰ্যকৰী সভাপতি ভাস্কৰী শইকীয়াক প্ৰশ্ন কৰিছিল অখিল গগৈ বৰ্তমানৰ স্বাস্থ্যৰ অৱস্থা কেনেকুৱা। আৰু এই ক্ষেত্ৰত তেওঁ উল্লেখ কৰিছে যে যিহেতু ক'ভিড পৰিস্থিতি আছে আৰু আদালতৰ অনুমতিৰ কথা আহি পৰে, গতিকে যিকোনো মুহূৰ্তত অখিল গগৈক তেওঁলোকে সাক্ষাৎ কৰিব নোৱাৰে। আৰু এই ক্ষেত্ৰত ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰী তথা মুখ্যমন্ত্ৰীয়ে এই ক্ষেত্ৰত তেওঁলোকে অখিল গগৈৰ স্বাস্থ্যৰ অৱস্থা সম্পৰ্কে বিতংভাৱে ক'ব পাৰিব বুলি তেওঁ উল্লেখ কৰিছে। কিন্তু তথাপিও তেওঁ জনাইছে যে অখিল গগৈ নতুনকৈ ডিঙিৰ কিছুমান সমস্যাত তেওঁ ভুগিছে, আৰু তেওঁ পূৰ্বৰে পৰা যি কঁকালৰ বিষ, কঁকালৰ এক মাৰাত্মক বিষ থকা বুলি ইতিমধ্যে উল্লেখ কৰিছে কাৰ্যকৰী সভাপতি, ৰাইজৰ দলৰ কাৰ্যকৰী সভাপতি ভাস্কৰী শইকীয়া। এই সন্দৰ্ভত অখিল গগৈৰ কি স্বাস্থ্যৰ অৱস্থা কি আছিল, তেওঁ কি কৈছিল এই সন্দৰ্ভত আমি শুনাই ল'ব বিচাৰিছোঁ। অখিল গগৈ চিকিৎসা চলি আছে, আৰু যিহেতু আমিও আদালতৰ অনুমতি লৈ তেখেতক লগ পাব লাগে, আৰু ক'ভিড পৰিস্থিতিৰ কাৰণে আমিও তেখেতক শেহতীয়াকৈ লগ পোৱাটো সম্ভৱপৰ হৈ থকা নাই। গতিকে তেখেতৰ স্বাস্থ্যৰ সবিশেষ বোধহয় স্বাস্থ্যমন্ত্ৰী বা মুখ্যমন্ত্ৰীয়ে দিব পাৰিব। কিন্তু আমি জনা মতে তেখেতে যেতিয়া ক'ভিড হৈছিলে, ক'ভিডৰ পাছত তেখেতৰ পষ্ট ক'ভিড চিকিৎসা চলি আছিল। আৰু আপোনালোক সকলোৱে জানে যে তেখেতৰ শ্লিপ ডিস্কৰ কঁকালৰ বহুদিনীয়া পুৰণিৰ অসুখ আছে, সেই অসুখৰ চিকিৎসা চলি আছে। তেখেতৰ কঁকালৰ L4 আৰু L5ৰ ডিস্ক বেয়া হৈ আছে।
তাৰ চিকিৎসা চলি আছে। এয়া তেওঁৰ পুৰণি অসুখ। আৰু শেহতীয়াকৈ MRI কৰোঁতে আমি জানিব পৰা মতে তেখেতৰ ডিঙিৰ C5 আৰু C6ৰ ভিতৰৰ এটা ডিস্ক পুনৰ বেয়া হৈছে। ডিঙিৰ C5 আৰু C6ৰ ডিস্ক বেয়া হৈছে। এতিয়া তাৰ চিকিৎসা চলি আছিলে। আৰু শেহতীয়াকৈ তেখেতৰ এটেণ্ডেণ্টে আমাক জনোৱা মতে কালি আৰু পৰহি তেখেতৰ বহুখিনি পৰীক্ষা নিৰীক্ষা কৰা গৈছে। শেহতীয়াকৈ তেখেতৰ কি অসুখ ধৰা পৰিছে বা তাৰ কি চিকিৎসা চলিছে তাৰ সবিশেষ আমি এতিয়ালৈকে গম পাব পৰা হোৱা নাই।